নমস্কাৰ, অনুভৱ চেনেলৰ দ্বিতীয় খণ্ডটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আচলতে সাগৰ ছাৰ মই এটা নতুন কনচেপ্ট নতুন এটা আইডিয়া লৈ পেলাই আমি আৰম্ভ কৰিছিলোঁ। প্ৰথম খণ্ডটোত ইতিমধ্যে হৈ গ'ল আজি আমাৰ দ্বিতীয়টো খণ্ড। আৰু আজি আমি আহিছোঁ দক্ষিণ হেঙেৰাবাৰী আঞ্চলিক নামঘৰ। যিহেতু আমি কমপ্লিট অসমীয়া সংস্কৃতি বা অসমীয়া গোটেইখিনি কাভাৰ কৰিম বুলি আমি চেনেলটো আচলতে খুলিছোঁ। গতিকে সেইবাবে আজি আমি শ্বুট কৰি আছো নামঘৰ এটাত। এই নামঘৰটো মই অলৰেডি ক'লো আপোনালোকক, দক্ষিণ হেঙেৰাবাৰী আঞ্চলিক নামঘৰ। আজি আমাৰ লগত গেষ্ট হিচাপে উপস্থিত আছে অনন্ত কুমাৰ বৰ্মন ডাঙৰীয়া। তেখেত ইয়াৰে সভাপতি হয়। স্বাগতম জনাইছো আপোনাক। হয়, আৰম্ভ কৰি আচলতে নামঘৰ মানে শংকৰদেৱে আৰম্ভ কৰা এটা প্ৰচেষ্টা হয় নহয় জানো? জানিব বিচাৰিম শংকৰদেৱৰ মানে জীৱন পৰিক্ৰমাটো অলপমান জানিব বিচাৰিম আমি। শংকৰদেৱ 1449 খ্ৰীষ্টাব্দত জন্ম হৈছিলে। শংকৰদেৱৰ নগাঁও জিলাৰ আলিপুখুৰী নামে ঠাইত। আৰু তেওঁৰ মায়ে সৰুতে ঢুকাইছিলে আৰু বুঢ়ীমা খেৰসুতীয়ে তেওঁক লালন পালন কৰে। আৰু তেনেকৈ তেওঁ বুঢ়ীমাকৰ কোলাতে ডাঙৰ দীঘল হৈছিল। আৰু পিছত তেখেতে কেনেকৈ তেওঁৰ জীৱন যাত্ৰাটো মানে নামঘৰ প্ৰতিষ্ঠা কৰিলে সেইবিলাক তাৰমানে কি? সেই সময়ত আমাৰ অসমত বুলিয়ে নহয়, গোটেই ভাৰতবৰ্ষতে বিভিন্ন ঠাইত ধৰ্ম সম্পৰ্কে বহুত খেলি মেলি হৈছিলে। অধৰ্মে গা কৰি উঠিছিলে। শংকৰদেৱে জন্মৰ পিছতে মহেন্দ্ৰ কন্দলী নামৰ শিক্ষকৰ তলত তেওঁ পঢ়া শুনা কৰিছিলে আৰু মহেন্দ্ৰ কন্দলীয়ে তেওঁক পঢ়ুৱাইছিলে। গতিকে তেওঁ পঢ়া শুনা কৰি কিছু বছৰ পিছত তেওঁ মানে তীৰ্থ ভ্ৰমণত গৈছিলে। তেওঁৰ এটা ঈশ্বৰ প্ৰদত্ত আছিলে শক্তি। গতিকে তেওঁৰ মনটো মানে সাধাৰণ মানুহৰ নিচিনা নহয় আৰু অলপ এক্সট্ৰা অৰ্ডিনাৰী মানৱ। গতিকে তেওঁ সেইকাৰণে তেওঁৰ মানে তীৰ্থ ভ্ৰমণত মানে ধাউতি আহিলে যে কিনো হৈছে বাহিৰত। আৰু তেতিয়াতো আৰু গাড়ী মটৰ নাছিলে, পদব্ৰজে গৈছিলে। 12 বছৰ তেওঁ মানে আপোনাৰ তীৰ্থ ভ্ৰমণত গৈছিলে। জগন্নাথ মন্দিৰ আদি কৰি বিভিন্ন ভাৰতবৰ্ষৰ বহুত তীৰ্থস্থান। সেই তীৰ্থস্থান ভ্ৰমণ কৰি আহি তেওঁৰ বহুত অভিজ্ঞতা হ'ল। আৰু অভিজ্ঞতা হৈ তেওঁ আমাৰ অসমত এই বৈষ্ণৱ ধৰ্ম প্ৰচলন কৰিলে। হয়, ধন্যবাদ। তেখেতে এই প্ৰচেষ্টাত বহুত বাধাৰ সন্মুখীন হৈছিল নেকি? মানে আমি পাইছিলো মানে সেই সময়ততো বাধাৰ সন্মুখীন বহুত আছে। কাৰণ ইয়াত মানে আপোনাৰ শক্তি পূজা হৈছিলে। শাক্ত মানুহবিলাক বেছিভাগ শাক্ত মানুহ আছিলে। গতিকে তেওঁৰ ধৰ্মটো হৈছে বৈষ্ণৱ ধৰ্ম। তেওঁৰ পূজা পাতলটোত নাই, তেওঁৰ বলি বিধান তেওঁৰ ধৰ্মত নাই, অকল নাম ধৰ্ম। নাম ধৰ্মটোকে তেওঁ শ্ৰেষ্ঠ বুলি কৈছে। তেওঁ কৈছে যে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। গতিকে দেৱতাৰ ভিতৰত শ্ৰীকৃষ্ণকে তেওঁৰ মতে ডাঙৰ বুলি কৈছে, আৰু শাস্ত্ৰৰ গীতা ভাগৱত বুলি কৈছে, ধৰ্মত নাম ধৰ্ম বুলি কৈছে। গতিকে তেওঁ সেইকাৰণে নাম ধৰ্ম প্ৰচাৰ কৰিলে। হয়, আৰু আমি দেখিছো বহুত সত্ৰও আছে বৰ্তমান অসমত। আৰু নামঘৰ আৰু সত্ৰ মানে দুটাৰ পাৰ্থক্যটো কি আচলতে? পাৰ্থক্য নোহোৱা নহয়, আৰু ভাবি চালে একেই হয়। সত্ৰত মানে সত্ৰাধিকাৰ থাকে এজন, তেওঁৰ তলত আৰু ডেকা সত্ৰাধিকাৰ বা অন্য পালি পহৰীয়া থাকে। আৰু নামঘৰত তেনেকুৱা সত্ৰাধিকাৰ নাথাকে। আৰু নামঘৰত শৰণ দিয়া নহয়, কিন্তু সত্ৰত মানে শৰণ দিয়া হয়। সত্ৰাধিকাৰে শৰণ দিয়ে। আৰু উদ্দেশ্যটো নামঘৰৰো নাম গায়, সত্ৰতো নাম গায়। মানে তিথিবিলাক মহাপুৰুষৰ তিথিবিলাক পালন কৰে। শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰে, নামঘৰতো পালন কৰে, সত্ৰতো পালন কৰে। বা মানে ভাওনা পাতে, নামঘৰতো পাতে, সত্ৰতো পাতে। ভাগৱত পাঠ কৰে বা অন্য ধৰ্ম পুথিও আলোচনা হয়। এই আৰু
প্ৰায় একেই আৰু সমাজখন এক কৰাৰ কাৰণে শংকৰদেৱে বহুত চেষ্টা কৰিছিলে জাতি উপজাতি যাতে এক হৈ থাকে সেইকাৰণে গাঁৱে ভূঞে আপোনাৰ নামঘৰ পাতিছিলে আৰু সত্ৰাধিকাৰবিলাকে বা শংকৰদেৱ মাধৱদেৱে বা তেখেতৰ শিষ্যসকলে আপোনাৰ সত্ৰ পাতিছিলে ঠায়ে ঠায়ে বৰপেটাত ধৰক বৰপেটা সত্ৰ মধুপুৰ সত্ৰ নগাঁৱত আপোনাৰ বটদ্ৰৱা সত্ৰ এনেকৈ আৰু গাঁওবোৰ বহুত সত্ৰ আছে আপোনাৰ মংগলদৈত হেৰি আছে আপোনাৰ খতৰা সত্ৰ আছে এনেকৈ বহুত আছে অসমত বহুত সত্ৰ আছে আৰু মাজুলীততো সত্ৰৰ হিচাপে নাই মানে 60 না 56খন সত্ৰ আছে মাজুলীত দ্বিতীয় প্ৰশ্নটো মই সুধিব বিচাৰিম একশৰণ নাম ধৰ্ম মানে কি হয় আচলতে একশৰণ নাম ধৰ্মৰ অৰ্থ হ'ল কি এজন ঈশ্বৰকে আৰাধনা কৰা বা তেওঁৰ মানে গুণানুকীৰ্তন কৰা বা তেওঁৰ আদৰ্শৰ দ্বাৰাই পৰিচালিত হয় এক শৰণ নাম ধৰ্ম অন্য তেওঁ হেৰি মতে আপোনাৰ শংকৰদেৱৰ মতে কৈছে অন্য দেৱ দেৱী নকৰিবা হেব গৃহকো নপঢ়িবা তাৰ প্ৰসাদো মূৰ্তিকো নাচাইবা প্ৰসাদো নাখাইবা ধৰ্ম হ'ব বেভিচাৰ গতিকে শংকৰদেৱৰ হেৰি হৈছে কি যে অন্য ধৰ্মৰ মানে প্ৰসাদো খাব নালাগে বা মূৰ্তিকো চাব নালাগে তেওঁৰ যিহেতু নাম ধৰ্মৰে তেওঁৰ মূৰ্তিৰ পূজা নকৰে মূৰ্তি পূজাত তেওঁৰ মানে মত নাই তেওঁৰ ধৰ্ম মতত নাই আৰু গতিকে তেওঁৰ ধৰ্ম হৈছে নাম ধৰ্ম দিয়ে আমাৰ মানুহ উদ্ধাৰ হ'ব বৈকুণ্ঠক যাব সকলো পাপ নাশ হ'ব এয়ে আৰু উদ্দেশ্য আগৰ সময়ততো বহুত মানিছিলে মানে এতিয়া বাৰু অলপ বিশৃংখল হোৱা দেখা গৈছে নেকি মানে সমাজখন এতিয়া মানে ঈশ্বৰে এক কৰে কিন্তু ভকতেহে ভাগ কৰে ভকতবিলাকৰ মানে সকলোৰেতো মনটো একে নহয় মানুহ মতে মনটো ধানটোৰ প্ৰতি কণটো বুলি কয় বেলেগ বেলেগ ধানৰ জাহা ধানৰ কণ ওলাব শালি ধানৰ কণ ওলাব গতিকে মানুহৰো তেনেকুৱা ভাল মানুহৰ মনটো ভাল হ'ব আৰু বেয়া মনৰ মানুহৰ মনটো বেয়া হ'ব গতিকে সমাজত এটা খেলি মেলি থাকিব মানুহৰ প্ৰতি প্ৰত্যেক মন একে হ'ব নোৱাৰে কিন্তু ভালৰ প্ৰতি আকৃষ্টটো কম আজিকালিৰ মানুহ বেয়াৰ প্ৰতি আকৃষ্টটো বেছি মানে ভাল কথা যদি কয় আপুনি যদি ভাগৱত এখন পঢ়ে তেতিয়া শুনোতা মানুহ বা উপস্থিত থকা মানুহ কম হ'ব কিন্তু যদি আপুনি আপোনাৰ জুৱা খেল পাতে বা অন্য কিবা কৰে তেতিয়া মানুহৰ অলপ সমাগমটো বেছি হ'ব গতিকে ভালৰ প্ৰতি আকৃষ্টটো কমি গৈছে কলিৰ যুগৰ কথা ধৰ্ম এইটো যিমানে আপোনাৰ চেষ্টা নকৰক এতিয়া গাঁৱে ভূঞে কি হৈছে আগতে মানুহে হিন্দু গাঁওবিলাকতে হওক বা হেৰি হওক মানে হেৰি নাছিলে ইভিন আমি যেতিয়া সৰু থাকোঁ আমাৰ মুৰ্গী মাংস মানে গাঁৱত প্ৰৱেশ নাছিলে মুৰ্গীৰ মাংস মুৰ্গী খোৱাটো অপৰাধ আছিলে আৰু কোনোবাই চুৰ কৰি খালে যদি ধৰা পৰে তাক জৰিমনা দণ্ড দিছিলে সেইকাৰণে নামঘৰবিলাক সেইবিলাকত চলি আছিলে যে দণ্ড প্ৰথাও আছিলে গাঁৱত যদি কোনোবাই বেয়া কাম কৰে গাঁওখন যদি সুশৃংখলভাৱে ৰাখিব বিচাৰে এই নামঘৰৰ দ্বাৰাই হৈছিলে নামঘৰতে আলোচনা হৈছিলে নামঘৰতে সেৱা লৈ মানে মানুহক হেৰি কৰে কোনোবাই যদি বেয়া কাম কৰে সেৱা এটা দিলাক ভকতে আশীৰ্বাদ দিলাক তেওঁৰ শুভকামনা যাচিলাক তেওঁ তেতিয়াৰ পৰা আৰু ভাল পথে আহি গ'ল হেৰি হৈ গ'ল কিন্তু কলিৰ যুগৰ ধৰ্ম নহয় এতিয়া মানুহৰ মনৰ মানে হেৰিটোহে হৈছে বেয়াৰ ফালে গৈছে এটা হিন্দীত এটা মই কথা কওঁ সচ কহে তো মাৰাঠা লাট জুঠা জগত ভুলাই গৌৰচ গৌৰী গৌৰী ফিৰে চূড়া বৈঠল বিকাই অৰ্থটো হৈছে এনেকুৱা যে আজিৰ মানুহে যদি আপুনি সঁচা কথা কয় তেতিয়াহ'লে মানুহে তাক মানে ভালদৰে নাচাব মানে লাঠ্যাবহে খুজিব লঠিয়াব খুজিব সঁচা কথা ক'লে সচ কহেতো মাৰাঠা লাট জুঠা জগত ভুলাই আৰু মিছা কথা ক'লে কি হ'ব জগত কেনেকৈ ভুলাব পাৰে আজি সেইকাৰণে কি হৈছে এই যে চাইবাৰ অপৰাধী বা কিছুমান চিট ফাণ্ড খুলিছে
এইটো প্ৰলোভন দিছে, মিছা কথা কৈছে যে সুদ বেছিকে দিম, আচলতে নিদিয়ে, এইটো মিছা কথা কৈছে। কিন্তু মিছা কথা তেওঁক ভুলাইছে, জগত ভুলাইছে, হাজাৰ হাজাৰ মাজত টকা পইচা লৈ পিছত পলায়ন কৰে। গৌৰচ গলি গলি ফিৰে, গৌৰচ মানে হ'ল গাখীৰ, যে গাখীৰ বিক্ৰী কৰা যেতিয়া আহিব মানুহ, তেতিয়া গাখীৰটো নাৰাখে, মানে সুধিব, দৈ আনিলে ক'ব দৈটো টেঙা হৈছে নেকি, বহু পুৰণা হৈছে নেকি, এনেকৈ ক'ব। কিন্তু গৌৰচ গলি গলি ফিৰে, সি বেচেৰাই গোৱালে গলি গলি ফিৰে, মানে ঘৰে ঘৰে মানে গাখীৰ বিক্ৰী কৰি ফুৰে, কষ্ট কৰি চাইকেল মাৰি আপোনাৰ বা ভাড়াত আনি। কিন্তু যদি গাখীৰ আনে, এৱা গাখীৰ আনিলে ক'ব পানী মিলাইছা নেকি, মানে নানানটা কুৱেশ্যন উঠব। দৈটো হ'লে এইটো বহু পুৰণা নেকি, টেঙা হৈছে নেকি। কিন্তু চূড়া বৈঠল বিকাই, চূড়া মানে মদ, কিন্তু মদ মানে নুহুদে কোন কিমান দিনৰ পুৰণি, মদটো কিন্তু আপোনাৰ মনে মনে লৈ আছে। সি এক ঠাইতে বহি আছে, মদৰ দোকানী এঠাইতে বহি আছে, গ্ৰাহক কিন্তু তেওঁৰ ফালেহে যাই আছে, তেওঁ ঘৰে ঘৰে যাব লগা হোৱা নাই। গতিকে এনেকুৱা হৈছে পৰিস্থিতি আজিৰ যুগৰ। সেইকাৰণে শংকৰদেৱৰ নিচিনা মানুহ আৰু জন্মিব লাগে, তেনেকুৱা মানুহ আৰু আমাৰ অসমত জন্ম, সমাজখন ভাল কৰক, এই কামনা আৰু। চ' এতিয়া আমি যদি শুধৰণি কৰিব লাগে, তেতিয়া কেনেকুৱা ধৰণৰ মানে প্ৰচেষ্টা ল'লে ভাল হয়, মানে যিহেতু যথেষ্টখিনি বেয়াৰ ফালে হেৰি হৈছে মানে। বেয়াৰ ফালে আহিছে, ইয়াত চৰকাৰৰো কৰ্তব্য আছে, চৰকাৰৰো কৰ্তব্য আছে, সমাজৰো কৰ্তব্য আছে। গতিকে সমাজত আমাৰ যিহেতু শংকৰদেৱে পাতি থোৱা নামঘৰবিলাক আছে বা মছজিদবিলাকো আছে, অকল আমাৰ হিন্দু মানুহৰ কথা নকওঁ, সকলোৱে আশে সকলোৱে উপাসনা কৰে, মানে ভগৱান যিটো আল্লাহও সেইটো, গডো সেইটো, ধৰ্মমতে আপোনাৰ বেলেগ বেলেগ নাম, কিন্তু নেদেখাজন এজনে, তেওঁৱে জন্ম দিছে আমাক, আল্লাহেও জন্ম দিছে, ভগৱানেও জন্ম দিছে, গডেও দিছে। এতিয়া এটা বাঘ, সাধাৰণ কথা এটা উদাহৰণ দিছোঁ, আমাৰ অসমীয়াত আমি বাঘ কৈছোঁ, সংস্কৃত জনা মানুহ তেওঁ কি ক'ব, ব্যাঘ্ৰ ক'ব, কিন্তু সেই বাঘে সেইটো এটাই বাঘ। আৰু ইংৰাজী জনা মানুহক সুধিলে কি ক'ব, তেওঁ টাইগাৰ ক'ব, কিন্তু বাঘ সেইটোৱে। গতিকে আমাৰো মানে ভগৱান এজনে, আমি হয়তো ভগৱান কৈছোঁ বা ঈশ্বৰ কৈছোঁ, মুছলমান মানুহবিলাকে হয়তো আপোনাৰ আল্লাহ কৈছে, আৰু খ্ৰীষ্টান মানুহে ক'লে গড কৈছে। গতিকে এজনে, বস্তুটো ঠিক তেনেকুৱা আৰু মানে সকলোৰে কিন্তু মূলতঃ একেই, কোনো ধৰ্মই মানুহক হিংসা কৰিব কোৱা নাই, কোনো ধৰ্মই বেয়া কাম কৰিব কোৱা নাই। গতিকে আমাৰ হিন্দু ধৰ্মটো সেইটো, আৰু শংকৰদেৱৰ আদৰ্শও সেইটোৱে। শংকৰদেৱৰ আদৰ্শ মানে বলি বিধানটো কিয় নিষেধ কৰিছিলে, বলিটো আপোনাৰ জীৱটো, যত জীৱ তত শিৱ বুলি কৈছে। গতিকে বলি দি এজনক মাৰি আনজনৰ কাৰণে মংগল কৰাটো মানে উচিত নহয় বুলি ভাবিছিলে আৰু তেখেতে। গুৰুজনে আমাক বহুতখিনি উপদান দি গৈছে আমাৰ সমাজখনত, কিন্তু আমি যেতিয়াই শ্ৰী শ্ৰী শংকৰদেৱৰ নাম লওঁ, আমাৰ এটা নাম আহিবই, মাধৱদেৱ। গতিকে মাধৱদেৱ তেখেত কেনেকে শংকৰদেৱৰ শিষ্য মানে কেনেকে হ'ল মানে? মাধৱদেৱ হ'ল শংকৰদেৱৰ প্ৰধান শিষ্য। শংকৰদেৱৰ জন্মৰ 30 বছৰ নে 39 বছৰ পিছত জন্ম পাইছে মাধৱদেৱ। মাধৱদেৱ সৰু, বহুত সৰু। তেওঁ শাক্তধৰ্মী মানুহ আছিলে মাধৱদেৱ। তেওঁ শক্তি পূজা কৰিছিলে, বলি বিধান মানিছিলে, কিন্তু শংকৰদেৱেতো বলি বিধান নামানে। গতিকে এদিন কি হ'ল, দুয়োৰে মাজত মানে আপোনাৰ এই আলোচনা হ'ল, যে তেতিয়া শংকৰদেৱৰ যিটো ভাষ্য, আৰু অলপ বয়সীয়াল হ'ল নহয়, নলেজ বেছি হ'ল। মাধৱদেৱতকৈ ডাঙৰটো, 39 বছৰ নে কি ডাঙৰ। গতিকে এওঁৰ যথেষ্ট হেৰি আছে, আৰু যিটো সত্য কথা সেইটোতো মানবাই লাগিব, যে তেওঁ পৰাস্ত হ'ল। মাধৱদেৱ শংকৰদেৱৰ ওচৰত পৰাস্ত হ'ল, পৰাস্ত হৈ তেওঁ গুৰু মানি ল'লে। আৰু তেতিয়াৰ পৰা
তেওঁ প্ৰধানিষ্ঠ পাতিলে আৰু অসমৰ চুকে কোণে আপোনাৰ সত্ৰ পাতিলে। শংকৰদেৱেও কিছুমান পাতিলে, মাধৱদেৱেও পাতিলে। শংকৰদেৱে আপোনাৰ পাটবাউসীত পাতিছে, মাধৱদেৱে আপোনাৰ বৰপেটাত, সত্ৰখনৰ বৰপেটাত সত্ৰখন মাধৱদেৱে পাতা। মধুপুৰ সত্ৰখন শংকৰদেৱে পাতা। এনেকুৱা মানে আৰু শিষ্য প্ৰশিষ্য আছে বেলেগ বেলেগ। খটৰা সত্ৰ আপোনাৰ গোবিন্দ মিশ্ৰই পাতা। এনেকুৱা ভাগ ভাগ আছে। এজন মানুহেতো আৰু গোটেই হেৰি কৰিব নোৱাৰে। গতিকে যেনেকৈ আমাৰ চিফ মিনিষ্টাৰে গোটেইখিনি কাম নকৰে, আপোনাৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ বেলেগ আছে, হয় নে নহয়, এডুকেশ্যন মিনিষ্টাৰ বেলেগ আছে। গতিকে তেনেকুৱা ভাগ ভাগ কৰিছে যে তুমি এইটো কোণাত যোৱা, তুমি তাতে সত্ৰ পাতা, মই এইটো কোণাত আহিম, মই এতে সত্ৰ পাতিম, এনেধৰণৰ হেৰি কৰিছিলে আৰু। শংকৰদেৱে নাম ধৰ্ম প্ৰৱৰ্তন কৰিছিলে আৰু আমি সৰুৰ পৰা বৰগীতো শুনিছো। মানে মোৰ জানিব ইচ্ছা আছিল মানে নাম আৰু বৰগীতৰ মাজত মানে পাৰ্থক্যটো কেনেধৰণৰ হয়? বৰগীত আৰু নামৰ পাৰ্থক্য অলপ আছে, নোহোৱা নহয়। বৰগীতটো আপোনাৰ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা, আৰু নামটো বহুত মানে পিছত বহুতে ৰচনা কৰিছে নাম আৰু আখ্যানমূলক। কিন্তু বৰগীতটো হ'ল আপোনাৰ ভক্তিমূলক। নাম হ'ল আখ্যানমূলক আৰু ভক্তিমূলকো আছে, কিন্তু বৰগীতটো মূলতঃ ভক্তিমূলক, ঈশ্বৰৰ প্ৰতি ভক্তি থকাই আৰু সেইটো বেলেগে ৰচনা কৰা নাই, আপোনাৰ শংকৰদেৱ আৰু মাধৱদেৱে কৰিছে। আমি গুৰুজনাৰ কথা জানিলো আৰু মই প্ৰসংগটো আনিলো মাধৱদেৱৰ, গতিকে মাধৱদেৱৰ জীৱনটো পৰিক্ৰমাটো অলপমান জানিব পাৰিলে। মাধৱদেৱ তেওঁ অবিবাহিত আছিলে, চিৰকুমাৰ, গতিকে তেওঁ ধৰ্মৰ নামত বেছি সময় মনোযোগ দিব পাৰিছিলে। আৰু তেওঁ নামঘোষা লিখিছিলে, বৰ উচ্চ স্তৰৰ পুথি, সেইখন বহুত উচ্চ স্তৰৰ পুথি নামঘোষা। গতিকে তাৰ অৰ্থ বুজাটো সৰ্বসাধাৰণৰ কাৰণে অলপ জটিল, মহা পণ্ডিতেও বুজি পোৱাটো টান। তথাপি আজিকালি বহুত প্ৰচলন হৈছে, বহুত মানে শিক্ষিত মানুহ ওলাইছে, তাৰ অৰ্থ অলপ ভেদ কৰিছে, কিতাপ আকাৰে উলিয়াই দিছে, তাৰে ভাঙনি উলিয়াইছে, গতিকে বহুতে জানিব পাৰিছে। মাধৱদেৱৰ এটা হেৰি গাই দিওঁ মই, নহয় জানো? মুক্তিত নিস্পৃহ জিতো সেহি ভকত নম ৰসময়ী মাগো ভকতি সমস্ত মস্ত সমনি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি ৰাম ভজ হেন দেৱ যদুপতি। বৰ ভক্তিমূলক। আৰু মাধৱদেৱৰ নামঘোষাখন যিয়ে পঢ়ে তেওঁ বহুত শান্তি পায়, বহুত প্ৰশস্তি পায় মনত। আশা কৰো দৰ্শকে যথেষ্টখিনি তেওঁলোকৰ মনৰ প্ৰশ্নৰ উত্তৰ পালে ইয়াৰ পৰা, আৰু মই এইখিনিয়ে কৈ সামৰিলো। নেক্সট ইয়াৰ পিছৰখিনি আমাৰ সাগৰ শইকীয়া ছাৰে কণ্টিনিউ কৰিব, গতিকে মই তেখেতক ইয়াত বহি পেলাই তেখেতক প্ৰশ্নসমূহ সুধিব পাৰিব, তেখেতক অনুৰোধ জনালো। যেনেকৈ চিন্ময়ে কিছুমান প্ৰশ্ন কৰিছিলে, মোৰো কিছুমান প্ৰশ্ন আছে, আমাৰ ৰাইজৰো কিছুমান প্ৰশ্ন থাকিব পাৰে। যেনেকুৱা আপুনি অলপ আগতে কৈছিলে যে গুৰু শংকৰদেৱে আপোনাৰ ভক্তি মাৰ্গ দেখাইছিলে ভকতসকলক, তো ভক্তি কিয় কৰিব লাগে, মানে সেই ভক্তি কৰিলে আমাৰ জীৱনত কি প্ৰভাৱ থাকে, এই বস্তুটো আমি মানে জানিব বিচাৰিছিলোঁ। ভক্তি হ'ল নিজৰ অন্তৰাত্মাৰ শুদ্ধিৰ কাৰণে। আমাৰ ওপৰত এজন নেদেখা আছে, আমাৰ শাস্ত্ৰবিলাকৰ যিটো অৰ্থ, শাস্ত্ৰই যি কৈছে, আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ উপৰিও আৰু এখন মানে আপোনাৰ আছে, তাত মানে ভগৱান য'ত থাকে আৰু। গতিকে মানুহ মৰিলে, জীৱ মৰিলে, সেই যদি ভাল ফল পায়, ভাল ফল পাব বিচাৰে, তেতিয়া আপোনাৰ আমাৰ এই
মানৱী জীৱনত ভাল কাম কৰিব লাগিব, শুদ্ধ কাম কৰিব লাগিব, সৎ কাম কৰিব লাগিব শাস্ত্ৰমতে। গতিকে সৎ কাম কৰিলেহে আমি ভগৱানৰ চৰণ চুব পাৰিম বুলি কৈছে আৰু। হয়, সেয়ে ভক্তি আৰু ভগৱানৰ ওচৰত ভক্তি ৰাখিব লাগিব। মানুহক অন্যায় কৰিব নালাগিব, কাকো হিংসা কৰিব নালাগিব, আৰু অপকাৰ কৰিব নালাগিব। পাৰিলে উপকাৰ কৰক, নোৱাৰিলেও অপকাৰ কৰিব নালাগে, আৰু কাৰো অন্যায় অমংগল চিন্তা কৰিব নালাগে। গতিকে এইখিনি কৰিলে আমি আমাৰ নিজৰ মনতো শান্তি, পৰিয়ালতো শান্তি, আৰু আমাৰ ওচৰ চুবুৰীয়া গাঁও ভূঁই সকলোতে শান্তি। সকলো যদি ভাল মানুহ হয়, কোনো যদি চুৰ ডকাইত নহয়, আজি সকলোৱে শান্তিত থাকিব পাৰিব। আমি তীৰ্থ ভ্ৰমণত গৈছিলোঁ, আপোনাৰ নাচিকৰ ওচৰত আছে এখন শনি চিগনি গাঁও বুলি, যে তাত শনি মন্দিৰ এটা আছে। যে মানুহৰ বিশ্বাস, তাৰে মানুহৰ বিশ্বাস, আমাৰতো এইখিনি স্পৰ্শ কৰা নাই, তাৰে পৰা হেৰি কৰিব পৰা নাই। আমি দেখিছোঁ যে শনি মন্দিৰত এনেকুৱা মানে তাহাৰ বিশ্বাস এটা আছে, যে তাৰ ঘৰৰ মানুহে, সেই গাঁৱৰ মানুহে বা সেই ওচৰ চুবুৰৰ মানুহে দৰ্জা বন্ধ নকৰে, তালা নামাৰে। ইভিন বেংকত সিহঁতে বাধা দিছিলে বেংক খোলাতে, যে ইয়াত আপোনালোকে দৰ্জাত তালা মাৰিব নোৱাৰে, মানে গ্ৰিলত তালা মাৰিব নোৱাৰে। তেতিয়া ক'লে যে নাই, আমাৰ এইটো কথা নাই, আপোনালোকে খালি হেৰি কৰক, আমি দুৱাৰ মুখ খোলা ৰাখিম, কিন্তু আমাৰ লকাৰ য'ত মানে পইচা থাকে সেইটোত কিন্তু আমি তালা মাৰিম। মানে এনেকুৱা বিশ্বাস। গতিকে সেই ঠাইৰ মানে সেই বিশ্বাসতে চলি আছে। যদি তাৰে মানে চুৰ নকৰে, সেই মানুহবিলাকে মহা আৰামত শুই আছে, চিন্তা নাই, ৰাতি টোপনি গৈছে ভালদৰে, তেওঁৰ স্বাস্থ্য ভাল হৈছে, বা আপোনাৰ চিন্তা শক্তি বাঢ়িছে। কিন্তু আমাৰ ইয়াততো আপোনাৰ ঘৰৰ তালা ভাঙিয়ে চুৰ কৰি নি আছে, মানে শুই থকাতে নিছে, দিনতো নিছে। গতিকে এনেকুৱা আৰু। গতিকে বিশ্বাসটো ভাল আৰু হেৰি হ'ব লাগিব, মানুহৰ জনজাগৰণ আনিব লাগিব, যে চুৰ কৰিলে কি হয়, ডকাইত কৰিলে কি হয়। যে যমৰাজাৰ আপোনাৰ এখন যে ফটো দিছিলে সৰুতে, যে এইটো কৰিলে আপোনাৰ এই কৰতেদি মাথা ফালা আছে মানুহটোৰ, চুৰ কৰিলে মাথা ফালা আছে, মানুহ মাৰিলে আপোনাৰ হুলত দিয়া আছে, আপোনাৰ বেয়া কাম কৰিলে আপোনাৰ এই জুইৰ মাজত মানে হেৰি কৰি আছে। এই সৰুতে দেখিছিলোঁ, আপোনাৰ ফুটপাথতে বিক্ৰী কৰিছিলে যমৰাজাৰ মানে হেৰি। গতিকে ঠিক তেনেকুৱা এতিয়া এনেকুৱা হ'ব লাগে যে আমাৰ সমাজত মানে মিটিং আকাৰে হওক, আলোচনা বিলোচনাৰ মাজতে হওক, বা আমাৰ এই নামঘৰ আছে, নামঘৰতে আলোচনা বিলোচনা কৰক, ভাল কথাহে আলোচনা হ'ব লাগে, ভাল কথাই সৎ চিন্তা কৰিব লাগে, সৎ পথেদি আগবাঢ়িব লাগে। তেতিয়া সমাজখন সৎ পথেদি যাব, আৰু ভৱিষ্যতৰ ল'ৰা ছোৱালীবিলাকেও পিছৰ জেনেৰেশ্যনো ভাল হ'ব। মই মানে আগতে মানে আমাৰ ককা বা মাহেঁতি কৈছিলে আৰু, যে ভক্তি পথত চলিলে মানে কিবা যদি আমাৰ মনত কিবা মানে বেয়া ভাৱ আহিলেও ভিতৰৰ পৰা মানে এটা শব্দ আমাৰ অন্তৰ আত্মাই কয় যে এইখিনি কৰিব নালাগে। তো সেইখিনি মানে আপুনি কি কয় ইয়াৰ বিষয়ে? সঁচা কথাই। সদায় যেতিয়া আপোনাৰ ধৰ্মানুষ্ঠানত আহিব, তাৰ যিটো পৰিৱেশ দেখিব, সেই কেতিয়াও বেয়াৰ ফালে যাব নোৱাৰে। এতিয়া সংগ দোষত বহুত মানুহ ল'ৰা ছোৱালী বেয়া হৈ গৈছে। সংগ দোষত আচলতে কোনো মাক বাপাকে নকয় বেয়াৰ ফালে যা, সকলোৱে ভাল স্কুলতে পঢ়াব বিচাৰে, ভাল শিক্ষাই দিব বিচাৰে, ভাল হ'বলৈ বিচাৰে, ভাল চাকৰি কৰক, আমিও ভালদৰে খাওঁ, সুখে সন্তোষে থাকোঁ, সকলোৱে বিচাৰে। কিন্তু কি হৈছে, পৰিৱেশত আপোনাৰ বেয়া হৈ গৈছে, সংগ দোষত বহুত বেয়া হৈছে। আজি হোষ্টেলবিলাকত আপোনাৰ পেপাৰে পত্ৰ পোৱা গৈছে, হোষ্টেলবিলাকত আগে আছিলে মোৰ সিজানত আপোনাৰ কিতাপ থাকে, টেবুল থাকে, এতিয়া মদৰ বটল থকা হৈছে। গতিকে ক'ত ভাল হ'ব? গতিকে তাত যিটো শাসন, হোষ্টেলৰ যিটো শাসন বা শিক্ষা অনুষ্ঠানৰ যিটো শাসন,
সেই শাসনটো শিকি লৈছে বা ভালকৈ গুৰুত্ব দিয়া নাই, নহ'লে এইটো আৰম্ভণিৰ পৰা হ'ব নোৱাৰে। এইটো ঘৰৰ পৰা আহাতে সি সেইটো ভাবি অহা নাই যে মই হোষ্টেলত গৈ পঢ়িমেই, ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম বা ডাঙৰ প্ৰফেচাৰ হ'ম বা কিবা হ'ম ভালদৰে। কিন্তু আহি ইয়াতে বহুত ল'ৰা ছোৱালী আপোনাৰ বিপথে গুচি গৈছে, ভাল হোৱাৰ ঠাইত বেয়াহে হৈছে। শেষত যাই কোনোবাই আপোনাৰ ধৰক আপোনাৰ বেয়া কামত হাত দিছে, কোনোবাই অপঘাতী হৈছে, এনেধৰণৰ হৈছে আৰু। কিন্তু সমাজখন ধৰি ৰাখিব লাগিলে একদম গুৰিৰ পৰা সৰুৰ পৰা শিক্ষা দিব লাগিব যে আমি আমেৰিকাত গৈছোঁ, মই আমেৰিকা চাই আহিছোঁ দেই, 4 মাহ আছোঁ তাত। আমেৰিকাত যিখিনি দেখিলোঁ আমাৰ ইয়াতেতো 1000 বছৰ হ'লেও সেইটো হ'ব নোৱাৰে। তাত মানে কাষৰ ঘৰ মানুহৰ মানে বস্তু যদি এনেই পৰি থাকে নালাৰে, কোনো ঘৰৰ মানে 2 ঘৰৰ মাজৰ বেৰা নাই, ৱাল নাই, কম্পাউণ্ডত কাৰো ৱাল নাই। গতিকে ৱাল নহ'লে মানে কি চুৰ নাই, নালাৰে বস্তুটো, আপোনাৰ ঘৰত পৰি থাকিলেও বস্তু নালাৰে। সীমা নেঠেলাই, ৱাল নাই মানে আপুনি মাটি হেঁচপা নাযায়, গতিকে ৱালে নাই। আপোনাৰ কাৰো ঘৰত ছেফটি টেংকি নাই, আপোনাৰ তাৰ প্ৰচিডিউৰটো কেনেকুৱা হৈছে, লেতেৰা নাই, পানী আছে, পানীৰ টেংকি নাই, সেই বাথৰুমত যি বাচন বৰ্তন আছে 2টা বাল্টি গা ধোৱা, সেই 2টাই পানী ৰিজাৰ্ভ কৰাৰ কাৰণে দৰকাৰ নাই, কাৰণ 24 ঘণ্টা পানী আহি আছে। 4 মাহ থাকিলোঁ, এদিনো লাইট যোৱা দেখা নাই। আমাৰ ইয়াতেতো ঘনে ঘনে যায়, গতিকে শেষত যায় কি হ'ব, ইলেক্ট্ৰিচিটি বৰ্ডত যায় শিলগুটি মাৰিবই। এই গৰমত ৰ'ব নোৱাৰিলে শিলগুটি নামাৰে কি মাৰিবই। ঠিক তেনেকুৱা আৰু। গতিকে শিক্ষাটো কেনেকুৱা, একদম মানে সৰুৰ পৰা। আৰু ল'ৰা ছোৱালী বাছত উঠবা যায়, আপোনাৰ যি কিউৰ মানে লাইন শাৰী, সেই সৰু ছোৱালীক ক'ব নালাগে, আগত অহাজনে আগত থিয়া দিছে, পিছত অহাজনে পিছত থিয়া দিছে, ক্ৰমান্বয়ে আগতজনে আগত উঠি গৈছে, ঠেলা হেঁচা নাই। আমাৰ ইয়াতে হ'লে কি পিছতটো দৌৰি যায় আগত উঠব। সৰুৰ কথাটো বেলেগে, ডাঙৰে উঠে। চিটি বাছবিলাকত সেনেকৈ আছিল মানুহ। তাৰপিছত আপোনাৰ পকেট মাৰে সেই ভিৰৰ মাজতে, তাতে বেয়া মানুহ সোমাই যায়। গতিকে তাত তেনেকুৱা ডিচিপ্লিন, আৰু সেইটো সৰুৰ পৰা শিক্ষা দিছে সিহঁতে, ব্যৱহাৰিক শিক্ষা দিছে। আমাৰ ইয়াতে সৰুৰ পৰা ব্যৱহাৰিক শিক্ষাটো নাই। ক খয়ে শিকাব, অংক শিকাব ফট কৰি, 1 দি শিকালা ক খ শিকালা, কিন্তু কল খাই বাকলিটো ক'ত পেলাব লাগে নিশিকায়, থু ক'ত পেলাব লাগে নিশিকায়। গতিকে এনেকৈ বস্তুটো বেয়াৰ ফালে গৈছে। আমাৰ এডুকেশ্যন চাইডৰ পৰাই অলপ হেৰি হৈছে। আপোনাক লাগে নেকি যে যেনেকা আপুনি ক'লে ন, যে ধৰি লওক আপোনাৰ মা দেউতাকে হওক বা ঘৰতে হওক, এই পৰিৱেশটো থাকিব লাগে যে একদম সৰুৰ বয়সৰ পৰা ল'ৰা ছোৱালীক মানে নামঘৰ সত্ৰত মানে আনিব লাগে। এইটো ভাল কথা। সদায় আনিলে এইটো যেতিয়া ডাঙৰবিলাকে মূৰ দোৱাই ভগৱানৰ সেৱা জনাই, সি অট'মেটিক কৰিব, সৰুজনেও কৰিব, সি দেখি দেখি কৰিব। প্ৰাৰ্থনা যদি গাই ডাঙৰজনে, সিও গাৰ কাৰণে চেষ্টা কৰিব। গতিকে এনেকৈয়ে মানে সৰুৰ পৰা শিক্ষা দিলে ভালৰ প্ৰতি। সৰুটো কি আৰু, সেই আমাৰ সৰুতে শিকাইছিল নহয় যে কমল চেকনি এডাল যেনি তেনি ঘূৰাই নিব পাৰি, মানে যেনি তেনি হেৰি কৰিলেও মানে নাভাঙে, কিন্তু পুৰত হ'লে সেই চেষ্টা কৰিলে ভাঙি যাব। গতিকে সৰু ল'ৰা ছোৱালীক যদি শিক্ষা দিয়ে, সি যিফালে দেই ভাল শিক্ষা দিলে ভালৰ ফালে আহিব, জৰুৰ আহিব। গতিকে নামঘৰক আহিলে যদি ডাঙৰজনে সেৱা কৰা দেখিছে, প্ৰাৰ্থনা কৰা দেখিছে, সিও চেষ্টা কৰিব বা অভ্যাস কৰিব বা মাক বাপেকেও ক'ব। আৰু তাৰ প্ৰতি তেতিয়া মানে ধৰ্মৰ প্ৰতি অলপ আকৃষ্ট হ'লে বেয়াৰ ফালে যোৱাৰ প্ৰশ্নই নুঠে, ভালৰ ফালে আমাৰ সমাজখিনিও ভাল হ'ব চাগে তেতিয়া। ভাল হ'ব। এতিয়া সমাজ ভাল কৰিব লাগিলে একদম সৰুৰ পৰা কৰিব লাগিব, কেঁচুৱাৰ পৰা। এতিয়া ডাঙৰত সমাজ ভাল কৰিব নোৱাৰে, এই বিপথে যাবই আপোনাৰ। তাৰ মনটো মানে হেৰি হৈ গৈছে নাই, আগতে দেখাই নাই। আমাৰতো নামঘৰো অনা নাযায়। আমাৰ এতিয়া কি হৈছে, ৰেষ্টুৰেণ্টত যাব, আপোনাৰ কি খাব, বাৰ্গাৰ খাব না কি খাব, এইবিলাকে সোধে। এতিয়াতো নামঘৰক আহি প্ৰসাদ খাবি না বুলি নুসুধে নহয়, প্ৰসাদ খালে শৌচ হাগা হ'ব, তাৰ বুট খাব নহয়, পেট বেয়া হৈ যাব। গতিকে
সেইবিলাকত নাই, কিন্তু আপোনাৰ পলাও খুৱাই দিব। এই হৈছে সমাজ আৰু এতিয়া। আৰু মোৰ এটা কথা আছিলে মানে সুধিবলৈ, ধৰি লওক মই মানে ইণ্টাৰনেটত পঢ়ি আছিলোঁ, শংকৰদেৱ গুৰুৰ বহুতখিনি তেওঁৰ লাইফ হিষ্ট্ৰী পঢ়ি আছিলোঁ। তাতে মই দেখিছিলোঁ তেওঁ বহুত কষ্ট পাইছিলে এটা সময়ত ন, তেওঁ নিজৰ ঠাই এৰি পেলাই বেলেগতো যাব লগা হ'ল। তো তাৰ পৰা আমি কি শিকো মানে, এই কষ্টৰ মাজত যে গুৰু এজন মানে ইমান ভাল মানুহ এনেকুৱা কষ্টৰ মাজত যে মানে ফেচ কৰিছিলে, আপুনি কিবা এষাৰ ক'ব পাৰিব নেকি আমাৰ দৰ্শকসকলক? বহুতে চাগে নাজানিবও পাৰে সেইখিনি। কথা হৈছে কি, শংকৰদেৱে যেতিয়া জন্ম হৈছিলে তেতিয়া মানুহবিলাক অলপ আত্মকেন্দ্ৰিক ধৰণৰ বেছি আছিলে। তাৰমানে নিজৰটোৱে জানিছিলে, নিজৰ পেটটো ভৰক, নিজৰ হেৰিটো ভাল হওক। সেইকাৰণে আপোনাৰ আক্ৰমণ হৈছিলে। ৰজাই আপোনাৰ ধৰক আপোনাৰ আহোম ৰজা বা কোচ ৰজা এইবিলাক আপোনাৰ নিজৰ মাজতে আপোনাৰ আক্ৰমণ হৈছিলে। কাৰণ ৰাজ্যখন বঢ়াব লাগে, নিজৰ ৰাজ্যখন সাম্ৰাজ্যখন ডাঙৰ কৰিব লাগে। গতিকে তেনেকুৱা পৰিৱেশ আছিলে সেই সময়ত। গতিকে সেই হিচাপে আপোনাৰ গাঁওবিলাকতো তেনেকুৱা আছিলে। জাতিভেদটো অলপ বেছি আছিলে সেই সময়ত, জাতিভেদটো বেছি আছিলে। এতিয়া আপোনাৰ জাতিভেদটো কমি গৈছে বহুত, আগতে জাতিভেদটো আছিলে। সেই জাতিভেদ প্ৰথা মতেও কিছুমান মানুহ আপোনাৰ ধৰক যদি আপোনাৰ ক্ষুদ্ৰ মানুহ গৈছে কোনোবা বামুণৰ ঘৰত, মানে তেওঁক হয়তো হেৰি কৰাৰ শুশ্ৰূষা চৰাই অলপ মানে হেৰি কৰিছিলে আৰু সেয়াও কৰিছিলে আৰু। কিন্তু এতিয়া আৰু সেই নাই আৰু, এতিয়া বুজা হৈছে মানুহবিলাক, সকলোৱে একে মানুহ, মানুহ ভগৱানে সৃজিছে। গতিকে মানুহৰ প্ৰতি সৰু বা জাত পাত বিচাৰি একো লাভ নাই এতিয়া। গতিকে সেই সময়ত কথাটো বেলেগ আছিলে, সেইকাৰণে তেওঁ হয়তো এঠাইত থাকিব পৰা নাছিলে, তেওঁ হিংসা কৰিছিল, বা তেওঁ যদি কিবা এটা ভাল উপদেশ দিছিলে সেই কথাটো গ্ৰাহ্য কৰা নাছিলে। সেইটো মানে কিয় হৈছিলে, মানে কিবা কাৰণ আছিলে? কাৰণ মানে এইটোতো বহুত কাৰণ থাকিব পাৰে সেই সময়ৰ কথা। আৰু এইটো এনেই মানুহৰ অলপ মানে কিউৰিচিটিটো বাঢ়েতো, হিংসা ভাৱটো বেছি আছে মানুহৰ। মানে আপোনাৰ জীৱ জন্তুৰ নিচিনা মানুহৰো হিংসা ভাৱটো আছে। আনৰ ভালটো এতিয়াও বহুতে ভালভাৱে ল'ব নোৱাৰে। আনৰ যদি ল'ৰা ছোৱালী অলপ ওপৰৰ ফালে যায়, কাষৰ ঘৰ মানে আপোনাৰ এই ধৰক কাৰোবাৰ পৰীক্ষা আহিছে, মেট্ৰিক পৰীক্ষা দিব, এই কাষৰ ঘৰত আপোনাৰ বাৰ্থডে পাতি আপোনাৰ গান বাজনা কৰি তাৰ পঢ়াত মানে ব্যাঘাত জন্মাব যদি ভাল ভাৱ নাথাকে। কাৰণ এওঁ পৰীক্ষা দিলে ভাল ৰিজাল্ট হ'ব, আজি যদি আপুনি বাজনা চাজনা মাৰি দিওঁ, এইটোতো পঢ়িব নোৱাৰিলে তাৰ কালি পৰীক্ষাত সিটো ভাল ফল দেখুৱাব নোৱাৰিব। গতিকে ভাল হ'ব লাগিলে আপোনাৰ ওচৰ চুবুৰীয়াও ভাল হ'ব লাগিব, ভাল মেণ্টেলিটি থাকিব লাগিব। গতিকে সেই সময়ত তেনেকুৱা নাছিল আৰু অলপ, সেইকাৰণে তেওঁ হয়তো ঠাই ভাগ কৰি এই ঠাইত যদি থাকিল কিছুদিন থকাৰ পিছত তাৰে মানুহবিলাক অলপ বিৰক্তি হৈ তেওঁক হয়তো পঠাই দিছিল। আমাৰ ইয়াতে এটা সেই কথিত আছে যে আপোনাৰ এঠাইত সুধিছিলে, গাঁওখনত নকওঁ নামটো, যে শংকৰদেৱে সুধিছিলে যে মাছ কি পানীত মাছ নাথাকে? শংকৰদেৱে তেতিয়া কৈছিলে যে যাহা যাহা পানী তাহা তাহা মাছ। আগততো তেনেকৈ আছিলে, বিল খাল আপোনাৰ নদ নদী জান জুৰি সকলোতে মাছ, উভয় নদী মাছ। শংকৰদেৱে ভাবা নাই, তেতিয়া সেই সোধা মানুহজনে কৈছিলে, প্ৰশ্নকৰ্তাজনে, যে নাৰিকলৰ ডাবৰ পানীতো মাছ আছে নেকি? নাৰিকলৰ ডাবৰ পানীতো মাছ আছে নেকি প্ৰশ্ন কৈছে। গতিকে তেতিয়া শংকৰদেৱে তেতিয়া বুজি পাইছিল যে ইয়াত ভাৱ পাৰে কি মানুহ আছে। গতিকে মই ইয়াত ধৰ্ম প্ৰচাৰ কৰিব নোৱাৰিম, মই যাব লাগিব। গতিকে তেওঁ আকৌ ঘটি আহিব। এনে ধৰণৰ কথা আৰু। গতিকে সেই সময়ত তেনেকুৱা মানুহ, যে মানুহ যে আহিছে আতিথ্য কৰিব লাগে, শুশ্ৰূষা কৰিব লাগে, আপোনাৰ সেইটো হেৰিটো নাই। তেওঁক মানে উল্টা কৰি আপোনাৰ
প্ৰশ্নটো কেনে জটিল প্ৰশ্ন সুধিছে। তেওঁতো কৈছে যাহা যাহা পানী তাহা তাহা মাছ। তেওঁ ভাবা নাই আগতো আছিলো মাছ তেনেকুৱা, জান জুৰি সকলোতে মাছ, জাকে মানে মাৰি দিলে, জাল মাৰি দিলে মাছ আহিবই আপোনাৰ। কিন্তু তেওঁ কৈ দিলে যে নাৰিকলৰ ডাববোৰ পানীতো মাছ আছে নেকি? ঠিক তেনেকুৱা কথা আৰু এটা কথিত কথা, লিখিত হয়তো নাই, মুখ বাগৰা কথা। দিয়ক। মই মানে জানিব বিচাৰিছিলো, ধৰি লওক আমি কেতিয়াবা য'ত আমি গোসাঁই থওঁ, কেতিয়াবা আমি মন্দিৰ কওঁ, আৰু কেতিয়াবা নামঘৰ আমি থাপনা বুলি কওঁ। তো দুটাৰ মাজত পাৰ্থক্যটো কি? এনেই নামঘৰত সচৰাচৰ আপোনাৰ তাত ভাগৱত বা গুণমালা স্থাপন কৰা হয়, আর মন্দিৰবিলাকত আপোনাৰ মূৰ্তি স্থাপন কৰা হয়। যে শিৱ মন্দিৰ হ'লে শিৱৰ মূৰ্তি থাকে বা আপোনাৰ শিৱলিংগ থাকে, আর বিষ্ণুৰ মূৰ্তি হেৰি হ'লে বিষ্ণু মন্দিৰ হ'লে বিষ্ণুৰ মূৰ্তি থাকে, কৃষ্ণৰ মন্দিৰ হ'লে আপোনাৰ কৃষ্ণ মন্দিৰ থাকিব। কৈলা গোসাঁই বুলিও কয়, বৰপেটাৰ কীৰ্তন ঘৰ কৈলা গোসাঁই থাকে, কিন্তু মূল যিখন আপোনাৰ থাপনা তাত কিন্তু ভাগৱতে আছে বা গুণমালা আছে। কিন্তু যিটো ভাজঘৰ, মূল নামঘৰৰ আগৰ ফালে যিটো থাকে ভাজঘৰ, তাতে মানে কৈলা গোসাঁই থাকে। আৰু সেই সময়ত আপোনাৰ দেউলৰ সময়ত যিটো বৰপেটাত দেউল হয়, তেতিয়া সেই ভাজঘৰৰ পৰা কৈলা গোসাঁই বা দৌল গোবিন্দক আপোনাৰ সেই ভাজঘৰৰ পৰা বাহিৰে বাহিৰে লৈ আহে। মূল নামঘৰত কিন্তু নোসোমায়, মূল নামঘৰত নোসোমায়। এই ভাজঘৰৰ পৰা বাহিৰে চোতালত কিন্তু ঘূৰে, মূল নামঘৰৰ চাৰিওফালে 7 পাক ঘূৰে, কিন্তু মূল নামঘৰত মানে কৈলা গোসাঁইক নোসোমায়, বাহিৰে বাহিৰে তাতেই থ'ব আৰু হেৰিতে থ'ব, ভাজঘৰতে থ'ব। কিন্তু আচল থাপনা যিখন আপোনাৰ গুৰুৱাখনত আপোনাৰ ভাগৱত বা গুণমালাই আছে হেৰিটো। আৰু আপুনি এটা কথা কৈছিলে গুণমালা বুলি। আমি বহুতে গুণমালা হয় কি আমি ভালকে নাজানো, বা কেনেকুৱাকে গুণমালাখন বনোৱা গৈছিলে। তো আপুনি যদি এষাৰ যদি কৈ দিব পাৰে আমাৰ দৰ্শকসকললৈ। এই গুণমালাৰ কথাটো হৈছে কি, যে হাতী মাৰি ভুৰুকাত ভৰা এটা কথা আছিল নহয়, যে শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাইছে। যে গোটেই ভাগৱতৰ কথাটো তেওঁ মানে চমুকৈ আপোনাৰ সেই গুণমালাত প্ৰকাশ কৰিছে। সেইকাৰণে হাতী মাৰি, ভাগৱতখন বহুত ডাঙৰ, হাতীৰ নিচিনা ডাঙৰ, আৰু হাতীটো ডাঙৰ যেনে ভাগৱতো ডাঙৰ, আৰু কিন্তু গুণমালাখন সৰু। সেই কথাটোৱে আচলতে সেই গুণমালাৰ অৰ্থ। সেই গুণমালাৰ সৃষ্টি তেনেকৈ হৈছে। আৰু ভাগৱতখন লৈ ফুৰাত অলপ সচৰাচৰ ওজন থকা বস্তু লৈ ফুৰাত অলপ অসুবিধা হয়, মানে গুণমালাখন আৰু যেতিয়া শ্বৰ্ট কৰি দিছে, সহজ কৰি দিছে, মুখস্থও গাব পৰা হৈছে। বহুত ভকতে গাব পাৰে, গুণমালা একফালৰ পৰা গাই দিব পাৰে। কিন্তু ভাগৱতখন বোধহয় গোটেই একফালৰ পৰা গোৱা ভকত নোলাব, কিন্তু গুণমালাখন গোৱা বহুত ভকত আছে, অনৰ্গল গাই দিব পাৰে আপোনাৰ একদম আৰম্ভণিৰ পৰা শেষলৈকে। সেইখিনি হেৰি গুণমালাৰ তাৎপৰ্য। আৰু এটা কথা মানে মই জানিব বিচাৰিছিলো, মানে ধৰি লওক নামঘৰ বা সত্ৰ অকল অসমীয়া মানুহৰ কাৰণে নে চব শংকৰদেৱৰ হেৰি মতে আমাৰ ইয়াততো বহুত আগৰ যিটো বৰ অসম যিটো কৈছিলে, যে বৰ অসমত আপোনাৰ মিজো আছিলে, নগা আছিলে, মণিপুৰী আছিলে, আপোনাৰ খাচীয়া আছিলে, গাৰো আছিলে, এনে বিভিন্ন জাতি উপজাতি আছিলে। কিন্তু সেইবিলাকো শংকৰদেৱে শৰণ দিছিলে। কিন্তু কথা হৈছে কি, প্ৰসাৰটো সিহঁতৰ মাজত যিটো প্ৰসাৰ হ'ব লাগিছিলে, এইটো একদম সীমিত থাকিলে। যে নগাৰ ধৰক শৰণ দিছিলে, নৰোত্তম বুলি কৈছিলে, তেওঁ নাম নৰোত্তম দিছিলে।
গাৰো শৰণ দিছিলে, এইটো গোবিন্দ বুলি কৈছিলে, নগাৰ নৰোত্তম, গাৰোৰ গোবিন্দ, এনেকৈ বিভিন্ন আছিলে। মুছলমানকো শৰণ দিছিলে শংকৰদেৱে। চান্দখা বুলি আছিলে এজন ভকত, তেওঁক শৰণ দিছিলে, কিন্তু চান্দখায়ে থাকিল। পিছৰ জেনেৰেশ্যনত আৰু প্ৰসাৰ নহ'ল, বেলেগ গাঁৱত হয়তো সেইটো বস্তুটো নগ'লে বা গ্ৰহণ নকৰিলে। এতিয়া নগাবিলাকৰে এতিয়া খ্ৰীষ্টিয়ানিটি হৈছে, কিন্তু শংকৰদেৱৰ কথাটো পাহৰি গ'ল। নামঘৰ আছে, ডিমাপুৰতো নামঘৰ আছে, মই গৈছোঁ তাতেও, ডিমাপুৰতো নামঘৰত গৈছোঁ, তাতে নামঘৰ পাতছে আমাৰ সমাজে, আমাৰ অসমীয়া সমাজে নামঘৰ পাতছে, কিন্তু নগাৰ ভকতটো নাই। আমাৰ এই চাকৰি তাকৰি কৰিব গৈছে সিহঁতে, দুই এটাই হেৰি হয় আৰু গধূলি নাম প্ৰসংগ কৰে বা তিথি পৰ্ববিলাক পালন কৰে, কিন্তু আমাৰ প্ৰসাৰটো নহ'ল। এটা বা দুটাতে থাকিল সীমিত, প্ৰসাৰ হ'ব লাগিবতো। শংকৰদেৱে কৰিছিলে, ঠিকেই কৰিছিলে, কিন্তু পিছৰ চামে সেই বস্তুটোৰ গুৰুত্ব দিয়া নাই বা সেই সমাজৰ মানুহ সেই বস্তুটোৰ প্ৰতি আকৃষ্ট নহ'ল, এনেকুৱা হ'ল। নহ'লে আজি চান্দখা যদি আপোনাৰ শৰণ দিব পাৰিছিলে, আমাৰ চান্দখাৰ সলনি আমাৰ 100টাতো আমি পাব লাগিছিলে মুছলমানৰ পৰাও, হয় বা নগাৰ পৰাওতো 50টা হ'লেও পাব লাগিছিলে ভকত। এইটোতো হোৱা নাই বস্তুটো, বা গাৰোৰ পৰাও পাব লাগিছিলে, খাচীয়াৰ পৰাও পাব লাগিছিলে, সেইবিলাকতো নাই। কিন্তু এতিয়া কি হৈছে, নগাবিলাকতো বেছিভাগ খ্ৰীষ্টান হৈ গ'ল, মিজোবিলাক খ্ৰীষ্টান হ'ল, হিন্দু ধৰ্মটো পৰিত্যাগ কৰিলে, তাৰ যিটো আগৰ যিটো হেৰি আছিলে সেইটো নাই। গাৰোবিলাক খ্ৰীষ্টান হৈছে, মিছনাৰী খুলিছে, সহায় কৰিছে, সাহাৰ্য দিছে, গতিকে ইহঁতক মানে আকৃষ্ট কৰিছে। গতিকে ধৰ্ম কৰিব গ'লে কিছুমান অলপ ত্যাগ কৰিব লাগিব আৰু আকৃষ্ট কৰিব লাগিব, মানুহ হেৰি কৰিব লাগিব, তেতিয়াহে হ'ব, নহ'লে কমি যাই থাকিব বস্তুটো। এই যে ধৰি এতিয়া ধৰক মোৰ পিতাই হেৰি হৈছে, গতিকে মই লৈছোঁ, মোৰ ল'ৰাই নল'ব পাৰে, বেলেগ ধৰ্ম ল'ব পাৰে। সেইটো আৰু যদি মোৰ শিক্ষা দীক্ষা ঠিক নাথাকে বা সিহঁতক মই যদি ভালকৈ শিক্ষিত কৰি ল'ব পৰা নাই বা মনটো হেৰি কৰি ল'ব পৰা নাই, বেলেগ ধৰ্মত যাব পাৰে, এনেকৈ যায় বহুতে। হেৰিটো তেনেকুৱা হেৰি। আৰু এটা কথা কওঁ মাজতে, এই যে চান্দখাৰ কথাটো ওলাল যে, সেইটো কওঁ যে চান্দখা আপোনাৰ যেতিয়া নামঘৰ পাতে শংকৰদেৱে, যে প্ৰথম খুটাটো পুতাতে চান্দখায়ে খান্দিছিল। ডেকা ল'ৰা, গাত বল আছে, গতিকে শংকৰদেৱে কৈছিল, এই চান্দ তই গাঁতাটো খানচোন, আমি নামঘৰ পাতিম। তেওঁ সেই নামঘৰৰ খুটাটো তেওঁ দাঙি আনি পুতছিল, আৰু তেতিয়া তেওঁ মানে কৈছিলে লা ইলাহা ইল্লাল্লাহ, এনেকৈ কৈ খুটাটো পুতছিল। সেইকাৰণে আজিও লাই খুটা বুলি কয়। এই যে আমাৰ বিহুত কিবা লাই খুটা পুতা বুলি কয়, এই শংকৰদেৱে সেই লাই খুটা চান্দখাৰ দ্বাৰাই কাৰণে তেওঁ যে লা ইলাহি এটা তাহাৰ হেৰি মতে মাৰি দিলে, সেই লাই খুটা। মই মানে সুধিব বিচাৰিছিলোঁ যে নামঘৰত মই মানে আপুনি মোক ক'ব যদি মই মানে জানিব বিচাৰিছিলোঁ যে নামঘৰত আমি কৃষ্ণৰ উপাসনা কৰোঁ, কিন্তু বিষ্ণু ধৰি লওক কৃষ্ণাৰে ৰূপ হয় ন, বিষ্ণুৰ কিন্তু নকৰোঁ, এইটোৰ কিবা কাৰণৰ কাৰণে? কথাটো হৈছে কি, বিষ্ণুকো কৰা যায়, আপুনি হেৰি কৰিব নোৱাৰে, বিষ্ণুৰ নামটো অলপ কমকৈ থকা যায়, কাৰণ কীৰ্তনখন মানে কৃষ্ণকেন্দ্ৰিক। যিখন কীৰ্তন ঘোষা লিখিছে শংকৰদেৱে, যে কৃষ্ণকেন্দ্ৰিক, কৃষ্ণৰ জন্মৰ পৰা শেষলৈকে সেইটো কাহিনীটো মানে বৰ্ণনা কৰা আছে ভাগৱতখনত। ভাগৱতৰে সৰু সংস্কৰণ কীৰ্তন ঘোষা। গতিকে সেইকাৰণে কীৰ্তনখনে আমাৰ সেই কীৰ্তন ঘোষাৰ নামবিলাকে গোৱা যায় কাৰণে কৃষ্ণৰ হেৰিটো হয়। কিন্তু নাৰায়ণৰ নামটো লোৱা যায়, বিষ্ণুৰ নাম লোৱা যায়, ৰামৰ নাম লোৱা যায়। মানে হৰিধ্বনি দিলে আপোনাৰ ৰাম বুলি কয়, জয় ৰাম বোলা, জয় হৰি বোলা,
হৰিটোতো কৃষ্ণ পাছত কৈছে কৃষ্ণৰো জয় কৃষ্ণ বোলা জয় জগতগুৰু শংকৰ শেষৰ ফালে কয় গতিকে আপোনাৰ গোটা কথাৰে কয় কিন্তু সেই যে কীৰ্তনখন কৃষ্ণকেন্দ্ৰিক হ'ল না গতিকে তাত নাম চামবিলাকত কৃষ্ণৰ যিটো বৰ্ণনাহে আছে সেইকাৰণে কৃষ্ণটো বিষ্ণুৰ নাম নোলোৱা নহয় বিষ্ণুৰ নাম লয় হেৰিটো কিন্তু সেই নামঘোষাখনৰ বা কীৰ্তন ঘোষাখনৰ মানে কৃষ্ণ হেৰিটো বেছি আছে কাৰণে কৃষ্ণৰ বৰ্ণনাটো থকা কাৰণে কৃষ্ণৰ বেছি হেৰি হয় এতিয়া কৃষ্ণ জন্মাষ্টমী পালন কৰা যায় কিন্তু বিষ্ণু জন্মাষ্টমী বা বিষ্ণুৰ জন্মদিন পালন কৰা নাযায় কথাটো কৈছোঁ বা ৰামৰ হেৰিটো কৰা নাযায় ৰামৰ ধৰক ৰাম নৱমী এইটো বাহিৰৰ মানুহে পাতে ৰাম নৱমী আপোনাৰ ৰাজস্থানবিলাকত ৰাম নৱমীটো বেছিকৈ পাতে বা গণেশৰ পূজা আপোনাৰ মহাৰাষ্ট্ৰৰ ফালে বাপ্পা গণপতি বাপ্পা বুলি কয় গতিকে এইটো ঠাই বিশেষে বেলেগ হয় আমাৰ ইয়াতে এতিয়া আমি কৃষ্ণ নামঘৰত কৈ আছোঁ এইটো পূজা পাতল যিবিলাকে কৰে কৃষ্ণৰ নাম লয় কিন্তু পূজা কেন্দ্ৰিক কৰাবিলাকে অলপ হেৰি হ'ব বেলেগ হেৰিৰ ফালে ল'ব আৰু বেছি কৰি সেইটোত প্ৰাধান্য দিব এনেই আৰু প্ৰাধান্যটো বেছিকৈ দিব আৰু এটা মানে বস্তু মানে বহুতে জানিব বিচাৰে যে যিমান শংকৰদেৱৰ ভক্তসকলে মূৰ্তি পূজা কৰা নাছিলে বা নামানে এইখিনি সঁচা হয়নে যদি হয় কিহৰ কাৰণে নাই একচুৱেল কি হ'ব তাৰমানেতো ক্ৰমবিকাশ অলপ দিন যাই মানে বস্তুবিলাক অলপ মানে হেৰি কৰিছে আগতে আপোনাৰ সত্ৰই আছিলে এতিয়াতো আৰু আপোনাৰ শংকৰ সমাজ ওলাইছে শংকৰ সংঘ ওলাইছে গতিকে একে ধৰ্মৰে ফালৰি কাটি গৈছে বিভিন্ন মানুহ ওলাইছে গতিকে বিভিন্ন ভাগ হৈ গৈছে আজি দল সংগঠন ৰাজনীতিৰে কথা কৈছোঁ আপোনাৰ আগে কংগ্ৰেছ আছিলে তৃণমূল কংগ্ৰেছ আহিল তৃণমূল কংগ্ৰেছ আহিছে না নাই আকে কংগ্ৰেছ তৃণমূল নাম দিছে মানুহে কাটাই গতিকে ঠিক তেনেকুৱা আমাৰ শংকৰদেৱৰ যিটো আছিলে এইটো সত্ৰৰ হেৰি এতিয়া সত্ৰৰ পৰা সংঘ আহিল শংকৰ সমাজ আহিল আৰু বহুত কিবা কানি ওলাইছে বস্তুটো কিন্তু মূলটো একে আছে মূলটো আছে কিন্তু মানুহ এই ভকতে এক কৰে তাকে মানে ঈশ্বৰে এক কৰে ভকতে ভাগ কৰে বুলি কৈছে না এই ভকতবিলাকে ভাগ কৰি আছে বস্তুটো বেলেগ বেলেগে লৈ গৈছে কিন্তু মনোমালিন্য হৈছে ধৰক আপোনাৰ বস্তু এটা মনত খেলছে এইটো হ'ব মোৰ মনত এটা খেলছে মোৰ মতে হ'ব মোক নামানিলে মই ফালৰি কাটি আহিলোঁ বা আপুনি মোৰ লগত নিমিলিলে আপুনি ফালৰি কাটি গ'ল যেনেকৈ সেই মই যিটো উদাহৰণ দিলোঁ এই কংগ্ৰেছৰ পৰা তৃণমূল কংগ্ৰেছ হৈছে আৰু আপোনাৰ এই পূৰ্ণ চাংমাই কিবা এটা বেলেগ দল খুলিছিল নহয় সেইটো যেতিয়া হেৰি হ'ল ফালৰি কাটি আহিল কংগ্ৰেছৰ পৰা পূৰ্ণ চাংমাৰ দল বেলেগ এনেধৰণৰ হেৰি হৈছিল মোৰ এটা প্ৰশ্ন আছিলে আমি শেষলৈ আহিছোৱে যে এটা ভাল সমাজ গঢ়িবলৈ বা ধৰি লওক আমাৰ নিজৰ জীৱনটো ভাল কৰিবলৈ আপোনাৰ মতে শংকৰদেৱ গুৰুজনৰ আমি কি আদৰ্শখিনি ল'ব লাগে শংকৰদেৱৰ তেওঁৰ যি আদৰ্শ দি গৈছে সকলো ভাল তেওঁৰ বেয়া আদৰ্শ নাই তেওঁৰ যি আদৰ্শ দি গৈছে আমাক এইটো তেনেকুৱা পুৰুষ অসমত ভৱিষ্যতে জন্মিব নোৱাৰে বুলিয়ে ভাবোঁ তেনেকুৱা পুৰুষ শংকৰদেৱ মানে বহুমুখী প্ৰতিভাৰ তেওঁ মানে এটাৰে অকল যে ধৰ্ম প্ৰচাৰক আছিল তেনেকুৱা নহয় তেওঁ বিভিন্ন হেৰি আছিলে সকলো দিশতে পাৰ্গত আছিলে বহুমুখী প্ৰতিভাৰ হেৰি গতিকে তেনেকুৱা ঈশ্বৰ পুৰুষ আৰু তেওঁ মানে আপোনাৰ হেৰি কৈছে আমাৰ যে শংকৰ স্বৰূপে আহি নিজ অংশে অৱতৰি ভকতি প্ৰদীপ জ্বলাই থৈলা মাধৱদেৱ আহি তাতে তৈলপন্থী দিয়া এন্ধাৰ দূৰ কৰিলা গতিকে শংকৰদেৱে যি আমাৰ ভক্তি প্ৰদীপ এতিয়া
জ্বলাই থৈ গৈছে বা দি থৈ গৈছে অসমত, সেইটোক যদি আমি ভালদৰে প্ৰতিপালন কৰি থাকোঁ বা মানি চলি থাকোঁ, তেতিয়াহ'লে আমাৰতো বেয়া হ'ব নালাগে বুলি ভাবোঁ আমি। শংকৰদেৱৰ আদৰ্শ আটাইবিলাকে ভাল, তেওঁৰ বেয়া আদৰ্শ নাই। ধন্যবাদ। আপুনি যে আমাক ইমানখিনি কথাখিনি ক'লে, আমি সঁচাকে মই ধৰি লওক বহুতখিনি বস্তু নিজেই নাজানিছিলোঁ, কিন্তু এইখিনি মানে পডকাষ্ট কৰোঁতে মই আৰু চিন্ময় বা আমাৰ টীম আমি বহুতখিনি উৎসাহিত, সেইটো কাৰণে যে যিখিনি বহুতখিনি মানুহে ধৰি লওক আজিৰ যুগৰ নাজানে, যদি এইখিনি আমি প্ৰচেষ্টা কৰি পেলাই লৈ যাব পাৰোঁ, আমাৰ কাৰণে সেইখিনি বহুত হয়। আৰু আমি কৃতজ্ঞ জ্ঞাপন কৰিছোঁ আপোনালৈ, কংকনা তালুকদাৰ আংকুললৈ, যে এইখিনি আমাক সুযোগ দিলে আজি আহিবলৈ, শংকৰদেৱ গুৰুজনৰ কথাষাৰখিনি গম পাবলৈ আমি বহুতখিনি ধন্য জ্ঞাপন কৰিছোঁ আপোনালৈ। আৰু শেষ হোৱাৰ আগতে আপুনি অলপমান বৰগীত গাই দিয়ে, তেতিয়াহ'লে আমি সামৰি ল'ম আজিৰ কাৰণে। ধন্যবাদ, মই চেষ্টা কৰিম। কত ৰাখেলায়ে হৰিয়ে, অ হে বালকে ৰখিলি, পৰময়ানন্দে খেলে গোপ শিশু মিলি, কত ৰাখেলায়ে হৰিয়ে, আৰে জগতা মোৰ কাষয় আৰু মোৱালাৰু, আনন্দে আপোনালোকে আমাৰ চেনেল লাইক, সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, এইখিনি আমাক উৎসাহ দিব। আৰু ধন্যবাদ। খাৰু কত ৰাখেলায়ে হৰিয়ে, আৰে আকাশতে দেৱগণে পৰম হৰিষে, আনন্দে গুণ গায়া কুসুম বৰিষে, কত ৰাখেলায়ে হৰিয়ে, আৰে বৃন্দাবনে কেলি কৰ বৈকুণ্ঠেৰ পতি, কয় মাধৱ হৰি পদৰে নুগতি, কত ৰাখেলায়ে হৰিয়ে, কত ৰাখেলায়ে হৰিয়ে। প্ৰিয় দৰ্শক, আমাৰ অসমীয়া সংস্কৃতি, মহাপুৰুষৰ ৰীতি নীতি এটা এপিছডত দেখুৱাটো সম্ভৱ নহয়। আমি পুনৰবাৰ আকৌ আহিম বেলেগ এটা খণ্ড লৈ পেলাই, য'ত আমি সত্ৰ, নামঘৰ আৰু অন্য মহাপুৰুষৰ কথা আপোনালোকৰ ওচৰত লৈ আহিম। আৰু আমাৰ কাৰণে আজি বহুতখিনি আমি ভাল পাইছোঁ যে এনেকুৱা এটা পডকাষ্ট আমি কৰিব পাৰিছোঁ, নিজৰ সংস্কৃতি, নিজৰ যোনখিনি জাতিৰ মূল্য হয়, যোনটো আমি জানিব লাগে, সেইখিনি আমি আগবঢ়াব পাৰিছোঁ। হ'ব পাৰে আমি বিস্তাৰভাৱে আজি গোটেইখিনি কভাৰেজ দিব পৰা নাই, কিন্তু আমি আকৌ পুনৰ আহিম নতুন কাহিনী লৈ, নতুন পডকাষ্ট লৈ।